মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আমি আগৰ ভিডিঅ'ত দেখিছিলোঁ যে কালাৰ কেনেকৈ ক্ৰিয়েট হয় বা কেনেকৈ বনে। তো আমি এইটো ভিডিঅ'ত আমি জানিম কালাৰ কাটাৰ, মানে কালাৰ কেনেকৈ, মানে কোনটো কালাৰ দিলে কোনটো কালাৰ ৰিমুভ হয়। ফৰ এক্সাম্পল, আপুনি যদি কালাৰ কৰাইছিলে তেতিয়া আপোনাৰ তাত বেলেগ কালাৰ এড হৈ গ'ল। যেনেকৈ আপুনি কৰাইছিলে 7-5 মানে গোল্ড ব্লণ্ড, তো আপোনাৰ তাত আহি গ'ল 7-5-7, আপোনাৰ 7 এক্সট্ৰা আহি গ'ল, 7 মানে কপাৰ এক্সট্ৰা আহি গ'ল। তেতিয়া আমি কি কৰিব লাগিব, আমি চাব লাগিব আমাৰ কালাৰ হুইলখন। কালাৰ হুইলখন এনেকুৱা এটা টিক্স আছে যোনটো আপোনালোকে চালেই গম পাব। য়েল্লো বিপৰীতত কি আছে, অপজিটত পাৰ্পল বা ভাইলেট। তো অৰেঞ্জৰ অপজিটত কি আছে, ব্লু। তাৰপিছত গ্ৰীনৰ অপজিটত আছে ৰেড, সেনেকে আছে ন। তেতিয়া আমাৰ অৰেঞ্জ কি হয়, কপাৰ টনত যায় ন। তো আমাৰ অৰেঞ্জৰ অপজিটত কি আছে, ব্লু। এই কপাৰটো আমি নিউট্ৰেলাইজ বা ৰিমুভ কৰিবলৈ কি লাগিব, ব্লু। তো কপাৰক কাট কৰিবলৈ কি লাগিব, আমাক ব্লু। সেনেকে আমাৰ য়েল্লো আমাৰ য়েল্লো টনটো কাট কৰিবলৈ কি লাগিব, ভাইলেট বা পাৰ্পল কালাৰ। বা গ্ৰীণ কালাৰ কাট কৰিবলৈ কি লাগিব, ৰেড। বা ৰেড কালাৰ কাট কৰিবলৈ গ্ৰীণ। অপজিটত যি কালাৰ থাকিব সেই বস্তুটো আপুনি যদি লগাই দিয়ে তেতিয়া আপোনাৰ কালাৰ ৰিমুভ হৈ যায় বা নিউট্ৰেল হয়।